মৰম ছাত্ৰসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত যিটো সমীকৰণ আছে, দ্বিঘাত সমীকৰণ যিটো অধ্যায়, দ্বিঘাত সমীকৰণ অধ্যায়ৰ আমি দুটামান এমচিকিউ মাল্টিপল চইচ কোৱেশ্চনছ সলভ কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা সাবস্ক্ৰাইব কৰা, সাবস্ক্ৰাইব কৰিব পাৰা, ভাল লাগিলে ভিডিঅটো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি চাওঁ এটা কোৱেশ্চন, দ্বিঘাত সমীকৰণৰ মাত্ৰা। গতিকে মাত্ৰা বুলি ক'লে কি, আমাৰ এটা সমীকৰণৰ মাত্ৰা বুলি ক'লে সমীকৰণটোত চলকৰ যিটো সৰ্বোচ্চ ঘাত, সেই সৰ্বোচ্চ ঘাতকে সমীকৰণটোৰ মাত্ৰা বুলি কোৱা হয়। গতিকে এই দ্বিঘাত সমীকৰণটোৰ আমাৰ এইটো মানে আমাৰ দ্বিঘাত সমীকৰণৰ যিটো আমাৰ ষ্টেণ্ডাৰ্ড ফৰ্ম, প্ৰামাণিক ৰূপ ax স্কয়াৰ প্লাছ bx প্লাছ c। গতিকে দ্বিঘাত সমীকৰণ বুলি ক'লে তাৰ চলকৰ সৰ্বোচ্চ ঘাত কি হ'ব? 2। তাৰ মানে দ্বিঘাত সমীকৰণৰ মাত্ৰা কিমান? 2 হয়। গতিকে 2 মানে আমাৰ অপচনটো কোনটো হ'ব? এটো বি হ'ব। যদি ত্ৰিঘাত সমীকৰণ হয়, ত্ৰিঘাত সমীকৰণৰ মাত্ৰা 3, হেতু হয়। নিশ্চয় এটো বুজি পালা। এটো কিবা সহজ কোৱেশ্চন। তাৰ পিছত এটা বেলেগ এটা কোৱেশ্চন দিয়া আছে, টুৱাইচ y স্কয়াৰ প্লাছ py প্লাছ 3 ইকুৱেল 0 সমীকৰণৰ দুটা সমান মূল থাকিলে p ৰ মান কিমান? এই সমীকৰণটোৰ মূল দুটা সমান, মানে আমাৰ ইয়াতে y ৰ ভ্যালু একে হ'ব। y দ্বিঘাত সমীকৰণ বুলি ক'লে এটা দ্বিঘাত সমীকৰণ, যেহেতু মাত্ৰা 2 সমীকৰণটোৰ, গতিকে দ্বিঘাত সমীকৰণ বুলি ক'লে তাৰ মূল দুটা ওলাব। মূল মানে তাৰ আমি যদি সমীকৰণটো সলভ কৰো, সমাধান কৰিলে y ৰ মান দুটা হ'ব। সেই y ৰ মান দুটা সমান বুলি যদি কোৱা থাকে, তেতিয়া আমাৰ p ৰ মান কিমান হ'ব সেইটো উলিয়াব লাগে। আমি এটা কি জানো, আমাৰ এইটো যদি দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ হয় ax স্কয়াৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0, এইটো দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ। এই ৰূপটোৰ ক্ষেত্ৰত ইয়াতে যদি সমীকৰণটোৰ মূল দুটা সমান হয়, এটা আমাৰ কন্ডিশন আছে, এটা শৰ্ত আছে, কি b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 হয়। এইটো শৰ্তটো মানে পাইছা। আৰু আমি জানো এইটো মানে হেৰি গতিকে ইয়াতে কি হ'ব? ইয়াতে b ঠাইত কি আছে? ইয়াতে b ঠাইত আছে 2, তাৰ পিছত a ঠাইত কি আছে? সৰি b ঠাইত আছে, a ঠাইত আছে আমাৰ 2, a ঠাইত 2 আছে, b ঠাইত আছে p, আৰু c ঠাইত আছে 3, আৰু ইয়াতে x ৰ ঠাইত কি আছে? আমাৰ y আছে। গতিকে এইটো আমি b স্কয়াৰ, b মানে 2 স্কয়াৰ মাইনাস 4, a মানে 2, সরি b মানে 2 নহয়, b মানে p, b মানে কিমান? p। গতিকে এটো b স্কয়াৰ মানে p স্কয়াৰ, b মানে কি? p স্কয়াৰ 4 into a to c মানে 3 is equal to 0। গতিকে এটো p স্কয়াৰ ইকুৱেল টু, এটো যদি হেফালে যায় 4 গুণ 8 3 গুণ 24 হল। গতিকে 24 হলে এটো আমাৰ কি হ'ব? p is equal to আমাৰ আমি বৰ্গমূল ললে ইয়াৰে প্লাস মাইনাস 24 হলে ইয়াতে কি কি থাকিব? আমাৰ প্লাস মাইনাস 24 মানে 2 গুণ 4 2 8 3 গুণ 24। গতিকে এই দুটা দুইৰ পৰা এটা দুই বাহিৰত আহিব আৰু এটো 2 3 গুণ 6। গতিকে প্লাস মাইনাস 6 হ'ব, প্লাস ৰুট ওভাৰ প্লাস মাইনাস প্লাস মাইনাস 2 ৰুট 6 এটো হ'ব। গতিকে আমাৰ অপচন হ'ব, নিশ্চয় বুজি পাইছা। গতিকে আমি ইয়াতে সমীকৰণৰ মূল দুটা যদি এটো ডিটাৰমিনেন্ট বুলি কয়, নিৰ্দেশক কি হ'ব? কন্ডিশন এইটো হ'ব, শৰ্ত এইটো হ'ব, b স্কয়াৰ মাইনাস 4ac ইকুৱেল টু 0 হ'ব। আনহাতে কোৱেশ্চন চাবা, যদি ax স্কয়াৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 ৰ মূল দুটা p is to q অনুপাতত থাকে, তেন্তে p q a স্কয়াৰ ইকুৱেল টু p
plus q whole into c square. B option is pq b square equal p plus q into ac and say pq b square p plus q ac eketa option ase gotike eketa optioner bhitor kuntu hobo ami amok multa dia ase সমীকরণ dia ase ax plus x square plus bx plus c is equal to 0 multa pq অনুপাত থাকে গতিকে আমাৰ মূলটা আমি কি ধৰিব পাৰো px আৰু qx বুলি মূলটা ধৰিব পাৰো গতিকে px আৰু মূলটাৰ আমি জানো মূলটাৰ যোগফল px plus qx কি হয় মূলটাৰ যোগফল minus b by a গতিকে minus b by a আৰু মূলটাৰ পূৰণফল px into qx equal to c by a এটা হ'ব মূলটাৰ পূৰণফল গতিকে ইয়াতে আমাৰ p plus x তো যদি আমি লও কমন লও x into p plus q minus b by a আৰু sorry আমি px লটকে x তো আছে আমাৰ c k q কে লব পাৰো গতিকে p k q k লৈছো গতিকে pk into q k লৈছো গতিকে k টো যাতে কমন আহিল আহাৰ পিছত এটো কিয় আমি k লৈছো আমাৰ x টো এটা লৈ আছে গতিকে আমি দুবাৰ কি লম গতিকে k is equal to minus b by a into p plus q আৰু ইয়াতে আমাৰ কি হ'ব k square p q k square equal to c by a হ'ব গতিকে ইয়াতে k এর মানটো যদি আমি বহুৱাও p q minus b a p plus q whole square c by a এটো এতিয়া এটো যদি আমি কৰো এটো যদি হোল স্কয়ার টো কৰি লও আমি মানে কি হ'ব p q এটো b square a square e plus q whole square c by a এতিয়া নিশ্চয় বুজি পাইছা এটো আমি কি কৰিছো k এর মানটো ইয়াতে বহুৱাই লৈছো বহুৱাই এই হোল স্কয়াৰ কৰিছো কৰাৰ পিছত এই a এটা কেনসেল হ'ব কেনসেল হোৱাৰ পিছত আমি যদি এটো লিখো p q b square আৰু এটো যদি হিফালে লৈ যাও তাই লৈ গলে এটো কি হ'ব c by a c by a নহয় এটো হিফালে গলে c a p plus q whole square এটো হ'ব গতিকে p q b square আমাৰ এটো হল p plus q c a বা আমি ac এর কথাটো ইয়াতে আমাৰ ac লিখো গতিকে এই অপশনটো হ'ব আমাৰ অপশনটো হৈছে c হৈছে নিশ্চয় বুজি পাইছা আমি কি কৰিছো মূল দুটাৰ লৈছো pk qk ধৰি লৈছো গতিকে মূল দুটাৰ যোগফল minus b by a তাৰপৰা k এর মান উলিয়াইছো আৰু মূল দুটাৰ পূৰণফল c by a আৰু তাতে k এর ভ্যালুটো আমি বহুৱাই এইটো পাইছো গতিকে ইয়াতে অপশন হ'ব c নিশ্চয় বুজি পাইছা